নমস্কাৰ এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ আৰু দেশৰ পৰৱৰ্তী 25 বছৰত অমৃতকাল হিচাপে গঢ়ি তোলাৰ সংকল্প লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত ৰাজনীতিৰ ধাৰা পৰিৱৰ্তন হৈছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ গুৱাহাটীত মন্তব্য বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে ৰাজ্যত এই পৰ্যন্ত 29,94,000ৰো অধিক ব্যক্তি উপকৃত হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ আৰু ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত অহা 16 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ আয়োজন এতিয়া শুনক বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্ৰ আৰু দেশৰ পৰৱৰ্তী 25 বছৰত অমৃতকাল হিচাপে গঢ়ি তোলাৰ সংকল্পৰ কথা দোহাৰিছে গান্ধীনগৰৰ মহাত্মা মন্দিৰত কালি 10ম ভাইব্ৰেণ্ট গুজৰাট গোলকীয় শীৰ্ষ সন্মিলন উদ্বোধন কৰি শ্ৰীমোদীয়ে এই সংকল্পৰ কথা প্ৰকাশ কৰে তেওঁ কয় যে বৰ্তমান নতুন সপোন নতুন সংকল্প আৰু অবিৰত সাফল্যৰ সময় সন্মিলনত মুখ্য অতিথি হিচাপে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ UAEৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়দ আল নাহয়ানৰ উপস্থিতিত ভাৰত আৰু UAEৰ মাজৰ গভীৰ সম্পৰ্ক প্ৰতিফলিত কৰিছে আৰু তেওঁৰ অংশগ্ৰহণ বিশেষ হৈ উঠিছে বুলিও শ্ৰীমোদীয়ে কয় নবীকৰণযোগ্য শক্তি উদ্ভাৱনামূলক স্বাস্থ্য সেৱা আৰু ভাৰতৰ কেইবাটাও বন্দৰৰ আন্তঃগাঁথনি খণ্ডত কেইবা লাখ ডলাৰৰ বিনিয়োগকে ধৰি ভিন ভিন ক্ষেত্ৰত ভাৰত আৰু UAEৰ মাজৰ বৰ্ধিত সহযোগিতাৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে শ্ৰীমোদীয়ে দুয়ো দেশৰ মাজৰ সম্পৰ্কৰ উত্তৰণৰ বাবে শ্বেখ মহম্মদ বিন জায়দ আল নাহয়ানক কৃতিত্ব প্ৰদান কৰে তেওঁ কয় যে ভাৰতৰ G20ৰ অধ্যক্ষতাৰ সময়ছোৱাত ভৱিষ্যতৰ বাবে বিশদ পৰিকল্পনা যুগুতাই উলিওৱা হৈছে আৰু ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনে এই পৰিকল্পনা আগুৱাই লৈ গৈছে তেওঁ কয় যে ভাৰত দ্ৰুত পৰিৱৰ্তনশীল বিশ্ব শৃংখলাত বিশ্ব মিত্ৰ হিচাপে আগবাঢ়িছে আৰু বিশ্বই ভাৰতক সুস্থিৰতাৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে গণ্য কৰিবলৈ লৈছে এই বছৰ ভাইব্ৰেণ্ট গুজৰাট গোলকীয় শীৰ্ষ সন্মিলনত 34খন সহযোগী ৰাষ্ট্ৰ আৰু 16টা সহযোগী সংস্থাই অংশগ্ৰহণ কৰিছে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে অঞ্চলটোৰ বিনিয়োগৰ সুযোগসমূহৰ ওপৰত আলোকপাত কৰাৰ বাবে এই সন্মিলনক মঞ্চ হিচাপে ব্যৱহাৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভাইব্ৰেণ্ট গুজৰাট গোলকীয় শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে গান্ধীনগৰৰ গিফ্ট চহৰত আয়োজিত গোলকীয় বিত্ত প্ৰযুক্তি মঞ্চৰ বৈঠকত আগশাৰীৰ ব্যৱসায়ীসকলৰ সৈতে মত বিনিময় কৰে সন্মিলনৰ প্ৰথম দিনা কালি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গুজৰাটৰ বিশদ পৰিকল্পনা মুকলি কৰা হয় এই উপলক্ষে শ্ৰীমতী সীতাৰমণে কয় যে 2047 বৰ্ষলৈকে ভাৰতীয় অৰ্থব্যৱস্থাৰ পৰিধি 30 লাখ কোটি ডলাৰলৈ বৃদ্ধি পাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত ৰাজনীতিৰ ধাৰা পৰিৱৰ্তন হৈছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই কালি গুৱাহাটীত প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাই নহয় দলটোৱে পূৰ্বে প্ৰতিশ্ৰুতি নিদিয়া বহু কাম সম্পন্ন কৰিছে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশ লৈ শ্ৰী নাড্ডাই এই কথা প্ৰকাশ কৰে তেওঁ লগতে কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ সমৰ্থ নহল বুলি অভিযোগ তোলাৰ উপৰি বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে ৰক্ষা কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত ব্যাপক উন্নয়নৰ সূচনা হোৱাৰ লগতে আন্তঃগাঁথনি আৰু যোগাযোগৰ ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন হৈছে বুলি উল্লেখ কৰে অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে দলৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে আনহাতে কালি সন্ধিয়া ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত দলীয় বিষয়ববীয়াসকলৰ সৈতে আন এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে এই বৈঠকত তেওঁ সমাগত লোকসভা নিৰ্বাচন সন্দৰ্ভত দলৰ ৰণকৌশলৰ বিষয়ে আলোচনাত মিলিত হয়
বৰপেটা জিলাত যোৱা 22 নৱেম্বৰৰ পৰা অনুষ্ঠিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা মন্দিয়া উন্নয়ন খণ্ডৰ অধীনৰ মইনবৰী আৰু জয়পুৰ চিকাৰতাৰী গাঁও পঞ্চায়তত এই কাৰ্যসূচী অনুষ্ঠিত হয়। দুয়োখন গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত সমবেত লোকসকলক চৰকাৰৰ ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সন্দৰ্ভত প্ৰস্তুত কৰা তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। কাৰ্যসূচীত চৰকাৰৰ বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে। কৃষি, উদ্যোগ, মীন, জলসিঞ্চন, জনস্বাস্থ্য, কাৰিকৰী আদি বিভাগৰ বিষয়াসকলে নিজৰ বিভাগৰ আঁচনি আৰু সা সুবিধা সম্পৰ্কে অৱগত কৰে। দুয়োটা কাৰ্যসূচীত সাংস্কৃতিক মহাসংগ্ৰামত গাঁও পঞ্চায়ত পৰ্যায়ৰ বিজয়ী প্ৰতিযোগীসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। তদুপৰি হিতাধিকাৰীৰ মাজত আয়ুষ্মান কাৰ্ড বিতৰণ কাৰ্যসূচী সম্পন্ন হয়। ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত বকুলগাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ প্ৰচাৰ তথা সজাগতা অভিযান চলোৱা হয়। এই অনুষ্ঠানত বিধায়ক বিনোদ হাজৰিকাসহ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিল। বিধায়কগৰাকীয়ে এনে কাৰ্যসূচীয়ে জনসাধাৰণ তথা হিতাধিকাৰীক চৰকাৰী ধ্বজাবাহী আঁচনিসমূহৰ বিষয়ে অৱগত হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ পুতলা নাচ পৰম্পৰাক পুনৰ উজ্জীৱিত কৰাৰ লক্ষ্যৰে ভাৰত আন্তঃৰাষ্ট্ৰীয় পুতলা মহোৎসৱ 2024 চলি আছে। আন্তৰ্জাতিক কলা আৰু সাংস্কৃতিক ফাউণ্ডেশ্যন বেংগালুৰুৰ এটা ব্যতিক্ৰমধৰ্মী সংস্থাই লুপ্ত হোৱা লোককলাসমূহক প্ৰসাৰ আৰু প্ৰচাৰৰ দিশত গুৰুত্ব প্ৰদানেৰে উৎসৱসমূহ সমগ্ৰ ভাৰতত অনুষ্ঠিত কৰি আহিছে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা সমৰ্থিত ভাৰত আন্তঃৰাষ্ট্ৰীয় পুতলা মহোৎসৱ কাৰ্যক্ৰম 4দিনীয়া কাৰ্যসূচীৰে পৰহিৰে পৰা আৰম্ভ হৈছে। এই সমাৰোহ কাইলৈকে অসমৰ 4খন বিদ্যালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত কালি মহানগৰৰ এখন বিদ্যালয়ত অনুষ্ঠিত পুতলা নাচৰ অনুষ্ঠানত IACFৰ সঞ্চালক প্ৰধান শ্ৰী বৎস চান্দিল্য উপস্থিত থাকে। পুতলা শিল্পৰ মনোমোহা অনুষ্ঠানত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ জলপানিপ্ৰাপ্ত বিনীতা দেৱীৰ প্ৰশিক্ষণত পুতলা নাচৰ কৰ্মশালাৰ লগতে পুতলা নাচ পৰিৱেশিত হয়। নৱপ্ৰজন্মৰ মাজত বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বাবে মনোমোহা কাহিনী প্ৰস্তুত কৰি অনুষ্ঠানত পুতলা নাচৰ জৰিয়তে এখন নাটকৰ লগতে নৃত্যও পৰিৱেশন কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাৰত সংকল্প যাত্ৰা, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰু ৰেচন কাৰ্ড বিতৰণ সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে 3খন বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে প্ৰথমখন বৈঠকত চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সুবিধা সকলো যোগ্য লোকে লাভ কৰিব পৰাকৈ সম্প্ৰতি ৰূপায়িত হৈ থকা বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ কয় যে ইয়াৰ জৰিয়তে 100% যোগ্য হিতাধিকাৰীয়ে আয়ুষ্মান ভাৰত কাৰ্ড, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা, কিষাণ ক্ৰেডিট কাৰ্ড, আধাৰ কাৰ্ড আদি লাভ কৰাটো নিশ্চিত কৰা হ'ব। এই পৰ্যন্ত ৰাজ্যৰ 35খন জিলাত এই যাত্ৰাৰ অধীনত 2358টা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে 29,94,000ৰো অধিক ব্যক্তি উপকৃত হৈছে বুলি তেওঁ কয়। ইয়াৰ অধীনত 5 লাখৰো অধিক স্বাস্থ্য শিবিৰ মুকলি কৰি 4 লাখৰো অধিক লোকৰ যক্ষ্মা পৰীক্ষাকৰণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি 96,000ৰো অধিক মাই ভাৰত স্বেচ্ছাসেৱক পঞ্জীয়ন কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ জিলাসমূহৰ আয়ুক্তসকলক অধিক সক্ৰিয়তাৰে ৰাইজৰ মাজলৈ যোৱাৰ বাবে যাৱতীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। গ্ৰাম্য মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা ছচাইটিয়ে আত্মসহায়ক গোটৰ সদস্যসকলক সহযোগ কৰাৰ বাবে অসম মন্ত্ৰীসভাই এই অভিযানত অনুমোদন জনাইছিল। এই অভিযানৰ অধীনত যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক অন্ততঃ এটা উদ্যোগ আৰম্ভ কৰিবলৈ উদ্যোগীকৰণ পুঁজি হিচাপে প্ৰথম পৰ্যায়ত 10,000 টকাকৈ প্ৰদান কৰা হ'ব। ডঃ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাত নতুনকৈ আৰম্ভ কৰিবলগীয়া ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে 3খন বৈঠকত মিলিত হয়। এই প্ৰক্ৰিয়া নিখুঁত আৰু সময় নিৰ্ধাৰিতভাৱে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। কালিৰ বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল। খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ বাবে ৰাজ্য চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে অভিলাষী পদক্ষেপ লৈছে। কেবিনেটৰ সিদ্ধান্ত অনুসৰি এই বৰ্ষটোত অহা 16ৰ পৰা 25 জানুৱাৰীলৈ প্ৰতিটো নতুন বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ কৰা হ'ব। এই উদ্দেশ্যে 37 নম্বৰ জালুকবাৰী, 47 নম্বৰ মাজবাট, 97 নম্বৰ নাজিৰা, 100 নম্বৰ যোৰহাট আৰু 104 নম্বৰ দেৰগাঁও নতুন বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অন্যান্য সমষ্টিত বিভিন্ন বিভাগৰ মন্ত্ৰী আৰু স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকল উপস্থিত থাকিব।
চৰকাৰে মুঠ 10,73,489খন ৰেচন কাৰ্ড বিতৰণ কৰিব। অসম লোকসেৱা আয়োগৰ পৰীক্ষা কেলেংকাৰীক লৈ দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছে। কালি অনুষ্ঠিত শুনানি কালত চৰকাৰে এই শপতনামা দাখিল কৰে। চৰকাৰে শপতনামাত উল্লেখ কৰা অনুসৰি অসম লোকসেৱা আয়োগৰ কেলেংকাৰী সন্দৰ্ভত এতিয়ালৈকে 5গৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছে। একেদৰে 25গৰাকী বিষয়াক নিলম্বন কৰাৰ বিপৰীতে 42গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে। অসম লোকসেৱা আয়োগৰ 2013 আৰু 2014 বৰ্ষৰ অভিযুক্ত বিষয়াসকলৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি শপতনামাত উল্লেখ কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কালিৰ পৰা ৫ম জলচৰ পক্ষী গণনা অনুষ্ঠিত হৈছে। বোম্বে নেচাৰেল হিষ্ট্ৰী ছচাইটিৰ সহযোগত অনুষ্ঠিত কাজিৰঙা চৰাই সংৰক্ষণ মহোৎসৱ আৰু পক্ষী গণনা কাৰ্যসূচীত উদ্যানখনৰ লগতে সমীপৱৰ্তী এলেকাৰ 118টা জলাশয় সামৰি লোৱা হৈছে। মহাৰাষ্ট্ৰ মেঘালয়কে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পক্ষী বিশেষজ্ঞৰ উপস্থিতিত ৩ শতাধিক গণনাকাৰী পক্ষী গণনা প্ৰক্ৰিয়াত নিয়োজিত হৈছে। বিজেপিয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ জনোৱা আমন্ত্ৰণ প্ৰত্যাখ্যান কৰাৰ বাবে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে। দলৰ মুখপাত্ৰ নলিন কোহলীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে কংগ্ৰেছ দলৰ আচৰিত হ'বলগীয়া একো নাই, কাৰণ দলটোৱে যোৱা কেইটামান দশকত অযোধ্যাত মন্দিৰ নিৰ্মাণৰ হকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। তেওঁ কয় যে বাস্তৱিকতে কংগ্ৰেছ নেতৃত্বাধীন UPA চৰকাৰে ভগৱান ৰামৰ অস্তিত্ব অস্বীকাৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ বজালী, বিশ্বনাথ, ডিব্ৰুগড়, গোলাঘাট, হোজাই, তামুলপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অংশকালীন সংবাদদাতা বাছনিৰ বাবে সাক্ষাৎকাৰৰ প্ৰক্ৰিয়া কাইলৈ দিনৰ 10:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। এই সাক্ষাৎকাৰ আকাশবাণী গুৱাহাটীৰ চানমাৰী কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হ'ব। সাক্ষাৎকাৰৰ বাবে বাছনি লাভ কৰা প্ৰাৰ্থীসকলক আঞ্চলিক বাতৰি বিভাগৰ তৰফৰ পৰা অৱগত কৰোৱা হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে অংকুৰজ্যোতি শৰ্মাই। APSCৰ 2013 চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত সংঘটিত অনিয়ম সন্দৰ্ভত তদন্ত কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ন্যায়িক আয়োগে অভিযুক্ত কৰা বিষয়াসকলক চৰকাৰে বৰ্খাস্ত কৰাৰ সম্ভাৱনা আছে। ৰাজ্যিক চৰকাৰে উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামা সন্দৰ্ভত দৈনিক অসম কাকতে এটা বাতৰি পৰিৱেশন কৰিছে। এক দেশ এক নিৰ্বাচন সন্দৰ্ভত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ নেতৃত্বাধীন সমিতিয়ে দেশৰ 5,000 নাগৰিকৰ পৰা মতামত লাভ কৰিছে। এই বাতৰিটো দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰ পৰাজয়ৰ আশংকা থকা সমষ্টিত বিৰোধীৰ বিজয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীক যোগদান কৰোৱাই প্ৰাৰ্থিত্ব দিয়াৰ বাবে বিজেপিয়ে ৰণকৌশল প্ৰস্তুত কৰিছে। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম, বিজেপিৰ লক্ষ্য 400খন আসন, বিৰোধী নেতাক দললৈ আনি বিজেপিৰ ব্লুপ্ৰিণ্ট। 45,000তকৈও অধিক EVM ব্যৱহাৰেৰে অসমৰ নিৰ্বাচন বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণলৈ সাজু হোৱাৰ সন্দৰ্ভত দ্য চেণ্টিনেল কাকতে বাতৰি এটা প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে মুখ্যমন্ত্ৰীয়ে ঘৰে ঘৰে বন্তি জ্বলোৱাৰ আহ্বান জনাইছে। এই সন্দৰ্ভত দৈনিক জনভূমি কাকতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অসমত 5দিনীয়া কাৰ্যসূচী ঘোষণা শীৰ্ষৰে বাতৰি পৰিৱেশন কৰিছে। দেশৰ ভিতৰতে আটাইতকৈ বেছি বায়ু প্ৰদূষণ বৃদ্ধি হৈছে নলবাৰী জিলাত। অসমীয়া খবৰ কাকতে এই বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহত কালি ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই অংশ লোৱাৰ বাতৰিটো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে আলোকচিত্ৰ সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শেহতীয়া জৰীপত অসমত অস্তিত্বৰ গভীৰ সংকটৰ গৰাহত পৰিছে হাড়গিলা। 2022 চনত 1919টা হাড়গিলাৰ তুলনাত 2023 চনত 1702টা হাড়গিলাৰ উপস্থিতিহে পোৱা গৈছে। এই সন্দৰ্ভত দৈনিক অগ্ৰদূত কাকতে বাতৰি এটা প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে বিজেপিয়ে প্ৰথমে প্ৰকাশ কৰিব 164টা কঠিন সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা, গুৱাহাটীৰ 40 ঠাইত আয়কৰত তালাচী, ইণ্ডিয়া ৰিপৰ্ট 605 নিউ কোভিড কেছেছ 4 ডেথছ, মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষৰ ঘোষণা, মুখ্যমন্ত্ৰী সিন্ধে নেতৃত্বাধীন গোটেই হৈছে প্ৰকৃত শিৱসেনা, ৰাম মন্দিৰৰ উদ্বোধন বৰ্জন কংগ্ৰেছৰ, বাজেট অধিৱেশনত বৰপেটা বৰদোৱা মাজুলীক সংৰক্ষিত বেষ্টনী কৰাৰ সিদ্ধান্ত, উমৈহতীয়া দেৱানী বিধি আহিব অসমতো, 5 দিনলৈ থাকিব শীতৰ প্ৰকোপ ইত্যাদি। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ অংকুৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ পঢ়ি দিছো। 2047 চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ আৰু দেশৰ পৰৱৰ্তী 25 বছৰত অমৃতকাল হিচাপে গঢ়ি তোলাৰ সংকল্প লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত ৰাজনীতিৰ ধাৰা পৰিৱৰ্তন হৈছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ গুৱাহাটীত মন্তব্য।
বিকশিত ভাৰত সংকল্প যাত্ৰাৰ জৰিয়তে ৰাজ্যত এই পৰ্যন্ত 29,94,000ৰো অধিক ব্যক্তি উপকৃত হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ আৰু ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত অহা 16 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ আয়োজন পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই।